নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচন আয়োগলৈ সময়সীমা বান্ধি দি কঠোৰ আদালত। ভোটৰ লিষ্টত নাম কৰ্তন হোৱা ভোটাৰ তালিকাক কৰক ৰাজহুৱা। লাখ লাখ নাম কৰ্তন হোৱা ভোটাৰৰ ৰাজহুৱা কৰিব লাগিব নাম। 1,16,00,000 ভোটাৰৰ নাম ৰাজহুৱা কৰিব লাগিব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। তথ্যগত বিসংগতিত স্বচ্ছতা আনি মীমাংসা কৰাৰ নিৰ্দেশনা। গাঁও পঞ্চায়তৰ কাৰ্যালয়, তালুক অথবা বিভাগীয় স্থানত প্ৰকাশ কৰিব লাগিব। কিয় নাম কৰ্তন কৰা হ'ল ভোটাৰ তাক নিশ্চিত কৰিবলৈ নিৰ্দেশনা। CJI সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠৰ এই ৰায়দান। তামিলনাডুৰ SIRৰ বাবে কৰ্তন কৰা হৈছিল 1,16,00,000 ভোটাৰৰ নাম। ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা SCৰ। SIRৰ নাম কৰ্তনৰ সন্দৰ্ভত প্ৰথমটো শুনানিত নিৰ্বাচন আয়োগলৈ এই বিশেষ পত্ৰ। পশ্চিম বংগ, তামিলনাডুত কৰ্তন হোৱা ভোটাৰৰ নামৰ প্ৰকাশৰ নিৰ্দেশনা। নিৰ্বাচন আয়োগলৈ সময়সীমা বান্ধি দি কঠোৰ আদালত এইবাৰ। ভোটাৰ লিষ্টত নাম কৰ্তন হোৱা ভোটাৰৰ তালিকাক কৰক ৰাজহুৱা। ইয়াৰ পাছৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি। জুবিনৰ এককালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, কীবৰ্ড চুৰি। চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে এই অভিযোগ জুবিন গাৰ্গৰ ফেন ক্লাবৰ। নিজকে জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি জহাই ফুৰাৰ অভিযোগ। চিৰঞ্জীৱ কাশ্যপক ভুৱা অনুৰাগীৰ আখ্যা জুবিন গাৰ্গ ফেনৰ ক্লাবৰ। শীঘ্ৰেই সকলো সামগ্ৰী জুবিন ক্ষেত্ৰলৈ ঘূৰাই দিবলৈ আহ্বান। ইপিনে সমগ্ৰ অভিযোগ মিছা আখ্যা চিৰঞ্জীৱ কাশ্যপৰ। ফেচবুক লাইভৰ জৰিয়তে অভিযোগৰ প্ৰত্যুত্তৰ। মই একো সামগ্ৰী চুৰি কৰা নাই। মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি। জুবিনৰ এককালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, কীবৰ্ডৰ চুৰি কৰা হৈছে। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত দাখিল কৰিলে এজাহাৰ। মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে। ৰিক্সা চালককো টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উজনিত দিয়াৰ অভিযোগ। SRৰ নামত ভুৱা অভিযোগ দি হাৰাশাস্তি কৰিছে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনৰ বাবে কাৰ্যকৰ্তাক উচতনি দিছে। মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ ওপৰত দাদাগিৰি কৰিছে। মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমি তেজ দি হ'লেও জীৱন দি হ'লেও মিয়াক ৰক্ষা কৰিম। আমাৰো আত্মসন্মান আছে, আমি আকাশৰ পৰা উৰি অহা নাই। হুংকাৰ অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।